গোৱালপাৰাৰ জলেশ্বৰৰ ডামৰী ভাষাত সক্ৰিয় হৈছে গু সৰবৰাহ বৃহৎ চক্ৰ। ধুবুৰী জিলাৰ বিভিন্ন চৰাঞ্চলৰ পৰা যন্ত্ৰচালিত নাওৰে সৰবৰাহ কৰা হৈছে গৰু বজাৰৰ পৰা মেঘালয়লৈ গৰু সৰবৰাহ কৰে চক্ৰটোৱে। ধুবুৰী জিলাৰ বিভিন্ন চৰাঞ্চলৰ পৰা যন্ত্ৰচালিত নাওৰে গৰুবোৰ নদী পথেৰে জলেশ্বৰলৈ অনা হয় আৰু ডামৰী ভাষা গু বজাৰৰ পৰা কৌশলেৰে গৰুবোৰক আচলতে ছাতামাৰী আৰু পামেৰৱালাৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰে এই চক্ৰটোৱে। ইফালে দীৰ্ঘদিন ধৰি চৰকাৰী কৰ ফাঁকি দি সম্পূৰ্ণ অবৈধভাৱে বজাৰখন চলাই থকাৰ অভিযোগ এতিয়া ৰাইজৰ। আৰু দেখিবলৈ পোৱা গৈছে এইদৰে গোৱালপাৰাৰ জলেশ্বৰৰ ডামৰী ভাষাত সক্ৰিয় হৈছে এতিয়া এটা বৃহৎ গু চক্ৰ আৰু ধুবুৰী জিলাৰ বিভিন্ন চৰাঞ্চলৰ পৰা যন্ত্ৰচালিত নাওৰে সৰবৰাহ কৰা হৈছে গৰুসমূহ। গৰু বজাৰৰ পৰা মেঘালয়লৈ গৰু সৰবৰাহ কৰে এই চক্ৰটোৱে। 25-26 ডামৰী ভাষা ব্ৰিজ তিনিআলি কোচবাৰৰ টেক্স এতিয়ালৈকে আমাৰ ইয়াত অহাও নাই দিয়াও নাই। 1 জুলাইৰ পৰা আৰম্ভ হয় বছৰটো আমাৰ আজিলৈকে আমাক দিয়াও নাই, কোনো ধৰণৰ সিহঁতে মানে এপ্লিকেশ্যনো কৰা নাই। চৰকাৰী নিয়ম মতে টেক্স দিব লাগে নে নাই? দিব লাগে, প্ৰাইভেট বজাৰ হ'লেও এইটো টেক্স দিব লাগে। এইটো কাটেৰিহাৰা জিপি। এইটো যে টেক্স দিয়া নাই আমাৰ মানে গাঁও পঞ্চায়তৰ পৰা মানে সভাপতিৰে সচিব মহোদয়ে বডি লৈ সিহঁতে মানে এপ্লিকেশ্যন সিহঁতক দিছিলে। আমাৰ পিয়ন শেৰালি তেওঁ তাৰ ঘৰত গৈছিলে, তাৰ পৰা সেই চিঠিখন লোৱা নাই, অমান্য কৰি সিহঁতে ঘূৰাই দিছে। তাৰপিছত সিহঁতে আমাৰ বডিয়ে বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আছে, কেনেকৈ মানে বস্তুটো কাৰ্যকৰী কৰা যায় সেই পদক্ষেপ লৈ আছে।